মঞ্চত আলিঙ্গন কৰাৰ কাৰণে কি ক'ব? হয়, বাতৰিটো আমাৰ দৃষ্টিগোচৰ হৈছে যে চাবুৱা আৰক্ষী চকীত কৰ্মৰত মহিলা আৰক্ষী জোৱান গৃহৰক্ষী বিভাগৰ আৰক্ষী জোৱান শ্ৰীমতী মিলি প্ৰভা চুতীয়াক জুবিনক আলিঙ্গন কৰাৰ বাবে নিলম্বিত কৰা হৈছে। আমি প্ৰত্যক্ষদৰ্শী হিচাপে যোৱা সিদিনাখনৰ বিহু সন্মিলনত আমি নিজে দেখিছো যে জুবিন গাৰ্গে তেখেতে আৰক্ষী জোৱানগৰাকীক মঞ্চলৈ নিজে মাতিছিলে, হাত বাউল দি মাতিছে। ভিডিঅ'টো চাগে আপোনালোকৰ সকলোৰে ওচৰত আছে, যে ভিডিঅ'টো দেখিব আপোনালোকে। জুবিনে তেওঁক আৰক্ষী বিষয়াগৰাকীক নিজে হাত বাউল দি মাতিছে। আৰু এতিয়া যিহেতু অসম চৰকাৰে তেওঁক আলিঙ্গন কৰাৰ বাবেই তেখেতৰ কৰ্মৰ পৰা অব্যাহতি দিছে, নিলম্বন কৰিছে। আমি এই কথাটোত অকণমান মৰ্মাহত হৈছো যে আৰক্ষী জোৱানগৰাকী এটা পৰিয়াল আছে। চৰকাৰে এই ব্যৱস্থাটোৰ জৰিয়তে তেখেতৰ পৰিয়ালটিৰ পেটত একচুৱেলি প্ৰকৃততে লাথ মৰাহে হৈছে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী মহিলা তায়ে আছিলে। গতিকে অসম চৰকাৰক আমি চাবুৱাবাসী হিচাপে অনুৰোধ কৰিব বিচাৰো যে তেওঁ নিলম্বন যি নিৰ্দেশ, সেই নিৰ্দেশনা স্থগিত ৰাখি তেখেতৰ পৰিয়ালটোক কিছু যেন সকাহ দিয়ে। আমি চাবুৱাবাসী হিচাপে অসম চৰকাৰক সেয়াই অনুৰোধ কৰিছো। যোৱা 10 মে তাৰিখে চাবুৱা ঐক্যমঞ্চ বিহুত এগৰাকী কৰ্তব্য আশীয়ে জুবিনক হাবিত ধৰিছিলে, তেওঁক নিলম্বন কৰা হৈছে, তেতিয়া কি ক'ব আপুনি? প্ৰথম কথা 9 আৰু 10 মে তাৰিখে আমি এইবাৰ চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 আমি আয়োজন কৰিছিলো। আৰু এই আয়োজন কৰা বসন্ত উৎসৱত আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গক আমি আমন্ত্ৰণ জনাইছিলো। আৰু বিহুখন খুব সুন্দৰকৈ সফল হৈছে। আৰু বিহুখনত হোৱাৰ পাছত আমি এটা খবৰ পাইছো, আচলতে ইতিমধ্যে আমি দেখিবলৈ পাইছিলো সেইদিনা বিহুত যেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই তাত গীত পৰিৱেশন কৰি আছিলে, সেই সময়তে এগৰাকী আৰক্ষী বিষয়াই তেখেতৰ ওচৰলৈ গৈ পিনি তেখেতক হাপুতি ধৰিছিলে। আচলতে জুবিন গাৰ্গ হৈছে এনেকুৱা এজন শিল্পী যিজনক যোনে হলেও ওচৰৰ পৰা পালে তেনেকুৱা এটা সকলোৰে মনত আহে। আৰু বিগত সময়ত আমি যেতিয়া ইয়াৰ পাছত আমি যেতিয়া গম পাইছিলো তেখেতৰ চাকৰি নিলম্বন কৰা হৈছিলে, সেই সময়ত আমি পিছত খা খবৰ লৈ গম পাইছিলো যে তেখেতৰ যিটো যি ডিউটি আছিলে, সেই ডিউটি তেখেতৰ সেই ষ্টেজত নাছিল। আৰু আমি বিহুখন যেতিয়া আয়োজন কৰিছিলো, আয়োজন কৰাৰ আগত যেতিয়া প্ৰশাসনৰ লগত আমি আলোচনা কৰিছিলো, প্ৰশাসনে আমাক তেতিয়াই দুটা কথা কৈছিলে যে কি তোমালোকে যেতিয়া জুবিন গাৰ্গে গীত পৰিৱেশন কৰিবলৈ উঠিব, সেই সময়ৰ পৰা তোমালোকৰ কমিটিৰ বিষয়ববীয়াসকল সেই ষ্টেজত থাকিব নালাগে, য'ত আমাৰ আৰক্ষী বিষয়াসকল থাকিব। আৰু পিছৰ পৰ্যায়ত যেতিয়া আমি আলোচনা কৰিছিলো আৰক্ষী বিভাগৰ লগত, তেতিয়া তেওঁলোকে কৈছিলে যি সময়ত আমি তোমালোকক আঁতৰি থাকিবলৈ কৈছিলো, আৰু সেই সময়ত যদি আমাৰে কোনোবা এগৰাকী কনিষ্টবলে গৈ বা গৃহৰক্ষীয়ে গৈ পিনি তাত যদি তেনেধৰণৰ কৰে, তাত আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি তেওঁলোকে আমাক জনাইছে। কিন্তু আমি এটা অনুৰোধ জনাব বিচাৰিছো চাবুৱা যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ 2024 তৰফৰ পৰা, যে যিগৰাকী আৰক্ষী গৃহৰক্ষী বিভাগৰ যিগৰাকী মিলি তেখেতক বা পৰাপক্ষত পাৰিলে তেওঁলোকৰ চাকৰিটো এবাৰ ঘূৰাই দিব বুলি আমি আৰক্ষী বিভাগক অনুৰোধ জনাইছো।